নমস্কাৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক তিনিখন আঁচনিৰ ওপৰত ওলাই অহা গুৰুত্বপূৰ্ণ খবৰসমূহৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম আপোনালোকে যদি সেই খবৰসমূহৰ বিষয়ে জানিব বিচাৰে তেনেহলে এই ভিডিঅ'টো মনোযোগ দি কন্টিনিউ শেষলৈকে চাই থাকিব আৰু তাৰ লগতে আপুনি যদি এতিয়ালৈকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে এতিয়া হক বেছি দেৰি নকৰি আজি দিনটোৰ খবৰকেইটাৰ ফালে আগবাঢ়ো বন্ধুসকল প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আহিছে অৰুণোদয় আঁচনিখনক লৈ পেলাই অৰুণোদয় আঁচনিক লৈ আপোনালোকে এইকেইদিন নিউজ চেনেলতে হওক বা ইউটিউবৰ ভিডিঅ'তে হওক আপোনালোকে নিশ্চয় এটা খবৰ শুনা পাই আহিছে যে আগষ্ট মাহত অৰুণোদয় আঁচনিৰ টকাসমূহ আপোনালোকে লাভ নকৰে যেটো প্ৰত্যেক মাহৰ 10 তাৰিখে আমাৰ অসম চৰকাৰে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক ধনৰাশিসমূহ প্ৰদান কৰি আহিছে কিন্তু এবাৰ আগষ্ট মাহত নিদিয়ে বুলি কৈছে আৰু জুন জুলাই মাহত 10 তাৰিখৰ পৰিৱৰ্তে 14 তাৰিখে কমাইছিলে এতিয়া বহুতে ভাবিছে যে যেহেতু 10 তাৰিখে এই দুমাহত প্ৰদান কৰা নাই গতিকে দুদিনমান দেৰিকে কমাব কিন্তু আপোনালোকে এটা কথা এতিয়ালৈকে গম পোৱা নাই যে আগষ্ট মাহত আপোনালোকে 10 তাৰিখৰ পৰিৱৰ্তে বেলেগ তাৰিখেও অৰুণোদয় আঁচনিৰ টকাসমূহ লাভ নকৰে মানে আগষ্ট মাহত পইচা দিয়াটো আমাৰ অসম চৰকাৰে বন্ধ কৰি দিছে আপোনালোকে যদি এই নিউজটো শুনা পাইছে তেনেহলে একদম সঠিক নিউজ এটা শুনা পাইছে অসম চৰকাৰে সিদ্ধান্ত লৈছে যে আগষ্ট মাহত টকাটো নিদিয়ে আৰু যেটো আগষ্ট মাহৰ টকা হয় যিসকল পুৰণা হিতাধিকাৰী পাবলগীয়া হয় সেই সকলে ছেপ্টেম্বৰ 17 তাৰিখে একেলগে দুটা মাহৰ কিস্তি টকা লাভ কৰিব গতিকে কিহৰ কাৰণে এনেকুৱা ব্যৱস্থা কৰিছে বহুতে জানিব বিচাৰিছে প্ৰথম পইণ্ট হৈছে যে অৰুণোদয় ঠিপঞ্জোৰা আমাৰ অসম চৰকাৰে অহা 17 ছেপ্টেম্বৰ তাৰিখে মুকলি কৰিবলৈ গৈ আছে আৰু তাৰ কাৰণে বৰ্তমান ভেৰিফিকেশন প্ৰক্ৰিয়া চলি আছে আৰু সেই ভেৰিফিকেশন প্ৰক্ৰিয়াৰ উদ্দেশ্য আগত ৰাখি পেলাই আমাৰ অসম চৰকাৰে সিদ্ধান্ত লৈছে যে আগষ্ট মাহত অৰুণোদয় আঁচনিৰ টকাটো বন্ধ কৰি দিব আৰু যিসকল পুৰণা হিতাধিকাৰী আছে সেই সকলৰ মাজতো বৰ্তমান ভেৰিফিকেশন প্ৰক্ৰিয়া চলি আছে আপোনালোকে নিশ্চয় বৰ্তমান জীৱিকা সখী কৰ্মী হওক বা গাঁও পঞ্চায়তৰ পৰা মানুহ আহি পেলাই আপোনাৰ পৰা ফৰ্মত চহী লৈ গৈছে এইকেইদিনত যিসকল পুৰণা হিতাধিকাৰী আছে তেওঁলোকৰ পৰাও নিছে নতুন হিতাধিকাৰীসকলৰ পৰাও নিছে বৰ্তমান পুৰণা হিতাধিকাৰীসকলৰ ভেৰিফিকেশন প্ৰক্ৰিয়াও এক পক্ষত চলি আছে যিসকল নাপাবলগীয়া হয় বা যিসকল আগতকে আৰ্থিকভাৱে উন্নত হৈছে আৰু যি হিতাধিকাৰী অৰুণোদয় আগতে পইচা পাইছিলে সেই হিতাধিকাৰী বৰ্তমান নাই মৃত্যুমুখত পৰিছে সেই হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিৰ পৰা আমাৰ অসম চৰকাৰে কাটি দিব গতিকে সেই ভেৰিফিকেশন প্ৰক্ৰিয়াখিনি কৰি থকাৰ বাবে বা অৰুণোদয় আঁচনিৰ 3.0 কাম কৰি থকাৰ বাবে আমাৰ অসম চৰকাৰে এইটো সিদ্ধান্ত লৈছে যে আগষ্ট মাহত টকাটো নিদি 17 ছেপ্টেম্বৰত একেলগে আঁচনিখনৰ টকাটো প্ৰদান কৰিব লগতে আৰু এটা অৰুণোদয় আঁচনিক লৈ বৰ্তমান খবৰ আহিছে যে অৰুণোদয় টকাটো বৃদ্ধি কৰিব বুলি বৰ্তমান বহুতে ইয়াৰ বিষয়ে ভাবি লৈছে যে 1250 টকাৰ পৰিৱৰ্তে 1500 টকাকৈ লাভ কৰিব বুলি যেটো মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে 250 টকাকৈ অতিৰিক্ত অৰুণোদয় হিতাধিকাৰীসকলক প্ৰদান কৰিব এতিয়া মই আপোনালোকক আগৰ ভিডিঅ'ৰ জৰিয়তে জনাই দিছিলো তেওঁ আজি ভিডিঅ'টোৰ জৰিয়তে থুলমূলকৈ জনাই দিওঁ যে আপোনালোকে 1500 টকা প্ৰত্যেক মাহে লাভ নকৰে যদি আপুনি অৰুণোদয় আঁচনিৰ টকা লাভ কৰে তেনেহলে আপুনি যিটো মাহত ৰন্ধন গেছ ক্ৰয় কৰিব সেই মাহটোতহে আপুনি অসম চৰকাৰৰ ফালৰ পৰা গেছ কিনাৰ কাৰণে 250 টকা এটা আপুনি লাভ কৰিব আৰু সেই গেছ নিকিনিলে আপুনি কিন্তু সেই টকাটো লাভ নকৰে আপুনি যদি অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছে আপুনি প্ৰত্যেক মাহে গেছ কিনে তেনেহলে প্ৰত্যেক মাহে 250 টকাটো লাভ কৰিব আৰু যদি আপুনি দুমাহৰ মূৰত বা 3 মাহৰ মূৰত পইচাটো মানে গেছ কিনে তেতিয়াহে আপুনি এই পইচাটো লাভ কৰিব গতিকে যিসকল পুৰণা হিতাধিকাৰী আছে সেই সকলে 1250 টকাকৈ লাভ কৰিব বা নতুন হিতাধিকাৰী সকলেও যেতিয়া অন্তৰ্ভুক্ত হ'ব 17 ছেপ্টেম্বৰৰ পৰা সেই সকলেও 1250 টকাকৈ লাভ কৰিব কিন্তু সিলিণ্ডাৰ কিনিলেহে অতিৰিক্ত 250 টকা এটা লাভ কৰিব গতিকে অৰুণোদয় আঁচনিক লৈ পেলাই ইমানখিনি খবৰ আছিলে আগষ্ট মাহত আপোনালোকে 10 তাৰিখে হওক বা 14 তাৰিখে হওক পইচা নখমালে চিন্তা কৰিব নালাগে যে আপোনাৰ নাম এই আঁচনিৰ পৰা বাদ পৰি গৈছে আপুনি আৰু নাপাব বুলি তেনেকুৱা নহয় আগষ্ট মাহৰ পিছত 17 ছেপ্টেম্বৰ তাৰিখে নতুনকৈ অৰুণোদয় টকা প্ৰদান কৰিব পুৰণা হিতাধিকাৰী নতুন হিতাধিকাৰী সকলোকে এখন ফাইনেল তালিকা আহিব হয়তো সেই তালিকাত যাৰ নাম থাকিব সেই সকলে অৰুণোদয় আঁচনিৰ টকা অনাগত দিনত লাভ কৰিব গতিকে আৰু অনাগত দিনত যদি ইয়াৰ ওপৰত কিবা আপডেট আহে তেনেহলে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম এতিয়া আগবাঢ়িছো আজি দিনটোৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনক লৈ পেলাই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ যেটো 20 নম্বৰ কিস্তিৰ টকা হয় সেইটো 2 আগষ্ট তাৰিখে হিতাধিকাৰীসকলে বেংক একাউণ্টত লাভ কৰিছে আমাৰ অসমত প্ৰায় 21 লাখ হিতাধিকাৰীয়ে এই আঁচনিখনৰ টকা লাভ কৰিছে আৰু ইতিমধ্যেও মই ভিডিঅ' বনাই থকা সময়লৈকে আজি দিনটো বহুতো হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ টকা লাভ কৰিছে গতিকে আপুনি যদি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ টকা এতিয়ালৈকে লাভ কৰা নাই তেনেহলে কমেন্ট এটা কৰি জনাই দিব মই আপোনালোকক এতিয়া জনাই দিওঁ যে টকা কিহৰ কাৰণে লাভ নকৰিলে টকা লাভ নকৰাৰ বহুকেইটা ৰিজন আছে প্ৰথম ৰিজন হৈছে আপুনি ই কৈছে মাটি ডিটেইলছ আপডেট বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই
2 নম্বৰ পইণ্টটো হৈছে আপোনাৰ এই তিনিটা কামৰ ভিতৰত যিকোনো এটা কাম হৈ নাথাকিলেও আপুনি পইচা নাপাব আৰু 3 নম্বৰ কাৰণটো হৈছে যে আপোনাৰ ডিস্ট্ৰিক্ট লেভেলত হওক বা ষ্টেট লেভেলত হওক আপোনাৰ পেন্ডিং হৈ আছে আপোনাৰ ডকুমেণ্টখিনি সাবমিট হোৱা নাই বা কিবা সৰু সুৰা খেলিমেলিৰ কাৰণে আপোনাৰ পইচাটো অহা নাই আৰু এই যি 21 লাখ হিতাধিকাৰীক টকাটো প্ৰদান কৰিলে সেই 21 লাখ হিতাধিকাৰীৰ ভিতৰত যদি আপোনাৰ নামো অহা নাই তেতিয়া হলে আপোনালোকে এই আঁচনিখনৰ টকাটো এবাৰ লাভ নকৰিব আৰু যদি আপুনি EKYC মাটি ডিটেইলছ আপডেট বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা কামসমূহ কৰিছে তেনেহলে আপুনি বেনিফিচিয়াৰী ষ্টেটাসটো পোনপ্ৰথমে চেক কৰিব PM কিষাণ সন্মান নিধি ৱেবছাইটতে গৈ হওক বা এপ্লিকেশ্যনতে হওক বেনিফিচিয়াৰী ষ্টেটাস চেক কৰিব তাত আপোনালোকে গোটেই ৰিজন দেখা পাব যে কিহৰ কাৰণে পইচাটো লাভ নকৰিলে তাত A to Z স্পষ্টকৈ ৰিজন আহিব তাত যিটো কাৰণত আপোনাৰ ৰিজন আহিছে সেই ৰিজনটো আপুনি যদি আৰু অধিক ডিটেইলছত জানিব বিচাৰে তেনেহলে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে বা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে আপুনি অতি সোনকালে যোগাযোগ কৰি ঠিক কৰি লওক কাৰণ যেহেতু অনাগত দিনত আকৌ 21 নম্বৰ কিস্তি টকা প্ৰদান কৰিব তেতিয়া যাতে আপুনি এই 21 নম্বৰ কিস্তি টকাটো লাভ কৰে সেই কাৰণে আপুনি এতিয়া কামখিনি ঠিকে কৰি লওক এতিয়া বহুতে কমেন্ট কৰি আছে যে মোৰ সকলোখিনি ঠিকে আছে কিন্তু তাৰ পিছতো মই টকা নাপালো এইটো কোনো কাৰণে হ'বই নোৱাৰে আপোনাৰ সকলোখিনি ঠিক ঠাক নাই কিবা এটা হলে আপোনাৰ সৰুফুলা খেলিমেলি এটা হৈ আছে ভুল হৈ আছে সেই কাৰণে আপোনালোকে আঁচনিখনৰ টকা পোৱাৰ পৰা বঞ্চিত হৈছে আৰু এইবাৰ বহুতে 2000 টকা 4000 6000 8000 এনে ধৰণে একেলগে যিকিটা কিস্তি টকা আগতে বহুতো কৃষকে পাবলৈ বাকি আছিল সেই সকলে বেংক একাউণ্টত লাভ কৰিছে আৰু লগতে আপুনি যদি EKYC মাটি ডিটেইলছ আপডেট কৰি থৈছে বেংকত যদি EKYC কৰি থৈছিলে বেংকতো আপোনাৰ বহুতো কৃষকৰ পইচাটো পেন্ডিং হৈ আছে কাৰণ তেওঁলোকৰ EKYC নকৰাৰ বাবে আৰু যেটো DBT মাধ্যমৰ জৰিয়তে আমাৰ কেন্দ্ৰীয় চৰকাৰে পইচাটো প্ৰদান কৰে সেই DBT মাধ্যম অপচনটো ওপেন হৈ নথকাৰ বাবে KYC নিদিয়াৰ বাবেও পইচাটো বেংকত ফচি আছে আপুনি প্ৰথমে বেনিফিচিয়াৰী ষ্টেটাস চেক কৰি সকলোখিনি জানি ল'ব তাৰ পিছত যদি আপোনাৰ বেংকত ফচি আছে তেনেহলে আপুনি বেংকত গৈ যোগাযোগ কৰিব আৰু বহুতে কৈ আছে ভিডিও বনাই যে কৃষক পঞ্জীয়ন নকৰাৰ বাবে বা আপোনাৰ বেংকটো ডাকঘৰৰ একাউণ্ট নথকাৰ কাৰণে পইচা নাই সোমা তেনেকুৱা কোনো কাৰণেই নহয় কৃষক পঞ্জীয়ন কৰক নকৰক তাক লৈ পেলাই কোনো মতলব নাই এইটো কোনো বাধ্যতামূলক নহয় যে আপুনি কৃষক পঞ্জীয়ন কৰিলেহে পইচা লাভ কৰিব এতিয়ালৈকে কোনো অফিচিয়েলি ইয়াৰ ওপৰত ইনফৰমেশ্যন অহা নাই কৃষক পঞ্জীয়ন কৰিলেও পইচা পাব নকৰিলেও পইচা হ'ব আৰু ডাকঘৰত একাউণ্ট আপোনাৰ থাকিলেও পইচা পাব নাথাকিলেও পইচা পাব যদি আপোনাৰ বেংক একাউণ্ট যিটো বেংক একাউণ্ট আপুনি দি থৈছে ষ্টেট বেংকৰে হওক বা পাঞ্জাব নেশ্যনেল বেংকৰে হওক সেই বেংক একাউণ্টত যদি আপুনি আধাৰ কাৰ্ডৰ সৈতে লিংক আছে তেতিয়াহলে আপোনালোকে এই আঁচনিখনৰ টকা 100% আপোনাৰ বেংক একাউণ্টত লাভ কৰিব যদি আপোনাৰ সকলোখিনি কাম ঠিক ঠাক হৈ থাকে যদি আপুনি পাবলগীয়া এজন উপযুক্ত কৃষক হয় গতিকে আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাস চেক কৰি ল'ব আৰু যদি কিবা অধিক ডিটেইলছত জানিবলগীয়া আছে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব বা PM কিষাণ সন্মান নিধি হেল্পলাইন নম্বৰ আছে তাতো আপুনি ফোন কৰি পেলাই A to Z সকলোখিনি জানি ল'ব পাৰে গতিকে বহুতে ইয়াৰ বিষয়ে জানিব বিচাৰিছে সেইকাৰণে মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিছো গতিকে আপুনি কমেণ্ট এটা কৰি জনাই দিব যে আপুনি আঁচনিখনৰ টকা লাভ কৰিছে নে নাই এতিয়া আপোনালোকক আগবাঢ়িছো আজি দিনৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে নিযুত মইনা আঁচনিখনক লৈ পেলাই বৰ্তমান আমাৰ অসম চৰকাৰে নিযুত মইনা 2.0 মুকলি কৰিছে আজি এক বছৰে নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ অসমৰ বহুতো ছাত্ৰ ছাত্ৰী উপকৃত হৈ আহিছে যিসকলে মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডাৰী পৰীক্ষা উত্তীৰ্ণ হৈ স্নাতকৰ নামভৰ্তি কৰিছে সেইসকলে প্ৰত্যেক মাহে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা একোটাকৈ আৰ্থিকভাৱে সাহায্য লাভ কৰি আহিছে আৰু এইবাৰ আমাৰ অসম চৰকাৰে নিযুত মইনা 2.0 মুকলি কৰিছে ইতিমধ্যে নতুনকৈ ফৰ্মসমূহ দিয়া কাম আৰম্ভ কৰিছে গতিকে আপোনাৰ ছোৱালীজনীয়ে যদি এতিয়ালৈকে ফৰ্মসমূহ লাভ কৰা নাই তেনেহলে যিখন বিদ্যালয়ত আপোনাৰ ছোৱালীজনী পঢ়ি আছে যিখন মহাবিদ্যালয়ত আপোনাৰ ছোৱালীজনীয়ে পঢ়ি আছে সেই মহাবিদ্যালয় বা সেই বিদ্যালয়খনৰ সৈতে যোগাযোগ কৰি পেলাই প্ৰপত্ৰসমূহ সোনকালে সংগ্ৰহ কৰক বৰ্তমান প্ৰপত্ৰ বিতৰণ কৰি আছে আৰু লগতে আমাৰ অসম চৰকাৰে এবাৰ এটা ঘোষণা কৰিছে যে যিসকল ছাত্ৰীয়ে স্নাতকৰ প্ৰথম বৰ্ষত বা স্নাতকৰ দ্বিতীয় বৰ্ষত তেওঁলোকে অধ্যয়ন কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীকো এই আঁচনিখনৰ আওতাত আনিব আৰু তেওঁলোককো এই আঁচনিৰ টকা প্ৰদান কৰিব আৰু লগতে আমাৰ অসমত দুখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়কো এই আঁচনিখনৰ আওতাত আনিছে অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয় যিসকল ছাত্ৰীয়ে তেজপুৰ বিশ্ববিদ্যালয় বা অসম বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীকো নিযুত মইনা আঁচনিৰ জৰিয়তে ধনৰাশিসমূহ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে গতিকে আপোনাৰ ছোৱালীজনে যদি এতিয়ালৈকে ফৰ্মসমূহ অনা নাই অতি সোনকালে ফৰ্মসমূহ আনি ভালদৰে ফিল আপ কৰক আৰু য'ৰ পৰা ফৰ্ম আনিছে স্কুলৰ পৰা ফৰ্ম আনিছে স্কুলতে জমা দিব লাগিব কলেজৰ পৰা ফৰ্ম আনিছে কলেজতে জমা দিব লাগিব গতিকে নিযুত মইনা আঁচনিক লৈ পেলাই ইমানখিনি খবৰ মোৰ ওচৰত আছিলে আৰু আজিৰ দিনটোৰ যি তিনিখন আঁচনিক লৈ পেলাই মই আপোনালোকক খবৰকেইটা জনাই দিলোঁ ইমানখিনি খবৰ আছিলে গতিকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব যদি এই আঁচনিকেইখনক লৈ আপোনাৰ আৰু কিবা জানিবলগীয়া আছে কমেণ্ট এটা কৰিব আৰু আপুনি যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজি ভিডিঅ'টো ইমানখিনি আছিল আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পাব প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় ধন্যবাদ